ব'লা ব্ৰাছ কৰিবা ব্ৰাছ কৰিম ব'লা ইমান দেৰিকৈ উঠিছা ৰাতি দেৰিকৈ শুবা এতিয়া দেৰিকৈ উঠিছা হা কি কৈছোঁ মই নহয় মোবাইল নহয় ব'লা ব্ৰাছ কৰিবা তাৰপিছত কিবা এটা খাবা তাৰপিছত মোবাইল চাবা ব'লা হ'বনে ব'লা ব'লা মৰ্ণিং সকলোকে পৰিদেহা ব্লগলৈ স্বাগতম জনাইছোঁ আৰু ভাবিছোঁ আজিৰ পৰা সদায় ডেইলি ব্লগ দি যাম বুলি যিহেতু এইকেইদিন বহুত বিজি থকাৰ কাৰণে দিবও পৰা নাছিলোঁ আৰু কৌশিকৰ লগত বহুত সময় লাগে কাৰণে দিব পৰা নাই আৰু আজিৰ পৰা দি যাম বুলি ভাবিছোঁ এয়া দেখিছেনে কৌশিক দেহা মুখ ধুৱাবৰ কাৰণে কিমান পুচুলাব লগা হৈছে আৰু আগতকৈ সি মুখ ধুবলৈ পাহৰি গৈছে নিজে ব্ৰাছ কৰিব নোৱাৰা হৈছে যিহেতু হাতকেইখনত জোৰ নাইকিয়া হৈছে সকলোখিনি আমি নিজেই কৰি দিব লাগে তাক তথাপি কৈ আছিলোঁ তুমি ব্ৰাছ কৰা আৰু ব্ৰাছ কৰোঁতে সঁচাকৈ বহুত দেৰি লাগে সেনেকৈ ফুচলাই ব্ৰাছ কৰিবৰ কাৰণে কিমান কি কথা পাতিব লাগে তথাপিও দেহাক ব্ৰাছ কৰিব নোৱাৰোঁ বাহিৰৰ পৰা আহি আকৌ ভিতৰত অকণমান বহিছে আৰু ব্ৰাছ কৰিব কৈছোঁ নকৰোঁ কৈছে আৰু মানে সি নিজে নকৰে তাক কৰাই দিব লাগিব আৰু সদায় মই তেনেকৈয়ে ব্ৰাছ কৰোঁ আৰু ব্ৰাছ কৰোঁতে যে সঁচাকৈ 1 ঘণ্টামান লাগি যায় কাৰণ বকিব লাগে তাৰ লগত বহুত তাৰপিছত আকৌ সেয়া মই ক'লোঁ আহা আমি ভিডিঅ' বনাম তাৰপিছত ব্ৰাছ কৰিম সেয়া ভিডিঅ'ত দেখাই ব্ৰাছ কৰিব আহিছে আৰু ৰাতি যিহেতু বহুত দেৰিকৈ শুৱে 2টা বজালৈকে সাৰ পাই থাকে আৰু ৰাতিপুৱা 9টা 9:30লৈকে শুৱে আৰু এনেকৈ ব্ৰাছ কৰিবৰ কাৰণে কওঁতে শেষত ব্ৰাছডাল মুখত ভৰালে কিন্তু সি নিজে কৰিব নোৱাৰে তাক আকৌ কৰি দিব লাগিব আৰু এনেকৈ তাৰ লগত লাগি থাকোঁতে আধাখিনি সময় দেহাৰ লগতে যায় সেইটো কাৰণে ভিডিঅ' দিব নোৱাৰা হওঁ আৰু এডিট কৰিবলৈ হয়তো সময় লাগে কিন্তু কৌশিক দেহাক এনেকৈ ব্ৰাছ কৰাই থাকিবলৈ বহুত দিগদাৰ হৈছেগৈ তাৰপিছত মই আকৌ নিজে কৰাই দিওঁ এনেকৈ কৰাই দিলে অকণমান সি সিফাল সিফাল কৰে যিহেতু ব্ৰাছ কৰিবলৈ একেবাৰে মন নকৰে আৰু দেহাৰ লগত এনেকৈ ৰাতিপুৱা টাইমটো বহুত গুচি যায় কাম থাকিয়ে যায়গৈ তাৰ লগত লাগি থাকোঁতে আৰু ব্ৰাছ কৰিবলৈ কিয় বেয়া পায় নাজানো লাহে লাহে ভাল হওক চাই লাহে লাহে বেয়া হৈ গৈ আছে আৰু ভগৱানে কিমান পৰীক্ষা লৈ নাজানো ইয়াতকৈ চাগে বেয়া দিন আহিবলৈহে বাকী আছে আৰু এতিয়া মুখখন ধুৱাই গৰম পানী অকণ আৰু কৌশিক দেহাই এনেকৈ তাৰ লগত লাগি থাকোঁতে গ'ল তাৰপিছত আকৌ ক'লোঁ যে আহা আকৌ মোবাইল চাম এবাৰ দাঁতকেইটা চাই আকৌ ব্ৰাছ কৰিব দিয়ে আৰু এতিয়া গৰম পানী কৌশিক দেহা যে কৈছিলোঁ সঁচাকৈ তাৰ ডিঙিটো শুকোৱা নাই সিয়ে মানে গৰম পানী খাব পৰা হোৱাই নাই তাক গৰম পানী দিওঁ কিন্তু একেবাৰে চেঁচা কৰি দিব লাগিব নহ'লে সি খাব নোৱাৰে গৰম পানী দিলে তাৰপিছত আকৌ কুলি কৰিব আহিলে এইখিনি আকৌ নিজে কৰি খুব ভাল পায় তাৰপিছত এয়া কুলি কৰিবলৈ আকৌ বাহিৰলৈ বেচিংটো যিহেতু ওখ সেইটো কাৰণে সি কৰিব নাই এয়া বাহিৰৰ ছাইডতে তাক কুলি কৰিব দিলোঁ আৰু মুখখনটো এতিয়া নিজে ধুব নোৱাৰে সেইটো কাৰণে আকৌ মুখখন ধুৱাই দিব লাগিব আৰু সঁচাকৈয়ে প্ৰতিটো কাম আমি কৰি দিব লগা হ'ল আগতকৈ দেহাই একোৱে কৰিব নোৱাৰা হৈ থাকিলে আৰু তাৰপিছতে আকৌ পানীখিনি গৰম কৰিম বুলি আহিলোঁ পানী অকণ গৰম কৰি থৈছিলোঁ তাৰ মাজতে দেহাৰ কাৰণে খাবৰ কাৰণে আৰু এতিয়া এয়া দেখিছেনে কৌশিকক বাৰবন বিস্কুট দিব লগা হৈছে তাৰপিছতে মোৰ কাৰণে একাপ চাহ বনাই আনিলোঁ আৰু দেহাই কৈছে চাহ খাই লওঁ আৰু চাহখন তেন্তে খাই লৈ বাকী কামলৈ যাওঁ আৰু ভিডিঅ'টো এডিট কৰোঁতে বহুত দেৰি হৈ গ'ল যিহেতু কৌশিকৰ লগত লাগি থাকিব লাগে সেইটো কাৰণে বেয়া নাপাব যিসকলে আমাৰ ভিডিঅ' চাই ভাল পায় লাইক কৰিব ফ'ল' কৰিব আৰু আগবাঢ়ি যাবলৈ আপোনালোকে উৎসাহ দিব